গাইজ প্ৰথমে আপোনালোকক যোৰহাটৰ ফ্লাইঅভাৰটো যিটো বনাই আছে দেখুৱাই লওঁ আৰু আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বৰ্তমান এতিয়া শ্ৰী শ্ৰী অষ্টভুজ দেৱৰ বৰভেটি নামঘৰ আৰু কি আছে গোটেইখিনি আপোনালোকক দেখুৱাই লৈ গৈ থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া মই বৰ্তমান বাইপাছতে আছোঁ। এতিয়া মই লেফ্ট ছাইডে সোমাই যাম বৰভেটি গাঁও। কি পাৰোঁ আৰু গোটেইখিনি আপোনালোকক দেখুৱাব মই চেষ্টা কৰিম। আৰু বৰভেটি নামঘৰটো বহুত ডাঙৰ মানে, আৰু ময়ো ফাৰ্ষ্ট টাইম গৈ আছোঁ। আৰু এইফালে দেখিলে নে স্কুলখন, এখন স্কুল বহুত ডাঙৰ স্কুল, এখন দিল্লী পাব্লিক স্কুল। আৰু এখন গেটটো হ'ল প্ৰথম গেটটো, এইটোৱেই আদৰণি গেটটো খুব সুন্দৰকৈ বনাইছে। লেফ্ট ছাইডৰ ৰাস্তা এটা আছে, দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে। আৰু এইটো হ'ল দ্বিতীয় গেট। এতিয়া আমি পাইছোঁহি আৰু অলপ আছে আৰু লাহে এতিয়া সোমাই যাম। আৰু নামঘৰটো কেনেকুৱা লাগে কমেণ্ট এটা কৰিব ভাল লাগিলে। কিমান ধুনীয়া পৰিৱেশ চাওক, দেখিয়ে ভাল লাগিছে নহয় জানো। যেনেকুৱা আঠখেলীয়া ঢেকীয়াখোৱা নামঘৰ ঠিক তেনেদৰে বনাইছে। আৰু প্লেচটো খুব সুন্দৰকৈ ৰাখিছে। আৰু গাড়ী পাৰ্কিং কৰিব পৰা জেগা ধুনীয়া জেগা আছে মানে। আৰু এয়া চাওক, ফাইনেলি আহি পাই গ'লোঁ আমি বৰভেটি নামঘৰ। আৰু অলপ ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। আৰু ভিতৰত সোমাই আহি দেখিলোঁ কিমান ধুনীয়া, এইফালে বকুল গছ দেখিছে নহয়, খুব ভাল লাগিছে পৰিৱেশটো। এয়া চাওক, আৰু সোমাই যোৱা পদূলিটো অলপ দীঘল, গৈ থাকিম আৰু লাহে এইফালে ছাইডত এখন খুব ধুনীয়া দলং এখন আছে, চাব দেই সেইটো ছাইডে অলপ দেখুৱাই দিওঁ আপোনালোকক। এতিয়া সৰু সুৰা এটা দলং কিমান ধুনীয়াকৈ বনাই দিছে চাওক। আৰু এইটো বনাইছে, ইয়াত লিখা আছে এইয়া চাওক, সোলংকি বসন্ত বিশাল দেৱে। ৱাও, বহুত ধুনীয়া বনাইছে, খুব ধুনীয়া লাগিছে পৰিৱেশটো। এয়া চাওক, এইয়া অকণমান জুম কৰি দেখুৱাই দিছোঁ। আপোনাৰ যদি ভাল লাগিছে কমেণ্ট এটা কৰিব নিশ্চয়। অলপ বাহিৰে দেখুৱাই দিওঁ। তুমি গম পাইছেনে বকুল ফুলবোৰ দেখিছেনে? কিতাপত সোমাই থৈছিলোঁ মানে, খুব ধুনীয়া গোন্ধায়। আৰু মোৰ লগত আহিছে আমাৰ বৌ, ইফালে হাই কৰি দিয়ক। এইফালে আৰু আমাৰ অচুদ্ধ মাক আহিছে দেই, প্ৰথমবাৰ আহিছোঁ আমি। এইফালে আমাৰ মাইনা আহিছে, এইফালে ভণ্টি এটা। লাগিলে লাইক আৰু কমেণ্ট এটা কৰিব। বাই বাই।